Hello friends, welcome to my channel Educare Assam. আজি আমি ADRE Gate 4 আৰু আসাম পুলিচৰ উপযোগী হোৱাকৈ ভূগোল আৰু বুৰঞ্জীৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হ'ল অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? অপশ্যন এ বানাসুৰ, অপশ্যন বি মহিৰংগ দানৱ, অপশ্যন চি ভীষ্মক, অপশ্যন ডি ভগদত্ত। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি মহিৰংগ দানৱ। অপশ্যন নাম্বাৰ বি ইয়াৰে কাৰেক্ট এনচাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পাল বংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি ৰত্নপাল, অপশ্যন চি ইন্দ্ৰপাল, অপশ্যন ডি ধৰ্মপাল। যিকোনো এটা প্ৰশ্ন হ'ব পাৰে আমাৰ পাল বংশৰ ওপৰত। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন নাম্বাৰ এ ব্ৰহ্মপাল। অপশ্যন নাম্বাৰ এ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল আহোমৰ শেষৰ ৰজাজনৰ নাম কি? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি পুৰন্দৰ সিংহ, অপশ্যন চি জয়ধ্বজ সিংহ, অপশ্যন ডি লক্ষ্মী সিংহ। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি পুৰন্দৰ সিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয়? অপশ্যন এ 1841, অপশ্যন বি 1843, অপশ্যন চি 1845, অপশ্যন ডি 1847। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি 1843 চনত দাস প্ৰথা বিলোপ কৰা হৈছিল। ইয়াৰে পিছৰ প্ৰশ্নটো হ'ল মেঘদূত কাৰ ৰচনা? অপশ্যন এ হৰ্ষ, অপশ্যন বি কৌটিল্য, অপশ্যন চি কালিদাস, অপশ্যন ডি ব্যাসদেৱ। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি কালিদাস। মেঘদূত কালিদাসে ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সূৰ্য মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ ভুৱনেশ্বৰত, অপশ্যন বি পুৰী, অপশ্যন চি কোণাৰ্কত, অপশ্যন ডি গয়াত। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ ভুৱনেশ্বৰ। ভুৱনেশ্বৰত সূৰ্য মন্দিৰ অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? অপশ্যন এ 392, অপশ্যন চি 394, অপশ্যন বি 394, অপশ্যন চি 395, অপশ্যন ডি 404। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি 395টা অনুচ্ছেদ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি ধুবুৰী, অপশ্যন চি ধেমাজি, অপশ্যন ডি কাছাৰ। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ বি। অপশ্যন নাম্বাৰ বি ধুবুৰী। ধুবুৰীত আটাইতকৈ শিক্ষিত হাৰ কম। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি কুশল কোঁৱৰ, অপশ্যন চি পিয়লি ফুকন, অপশ্যন ডি কনকলতা। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ চি পিয়লি ফুকন। পিয়লি ফুকন আছিলে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সংবিধান ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল? অপশ্যন এ 2 বছৰ 11 মাহ 18 দিন, অপশ্যন বি 3 বছৰ 7 মাহ, অপশ্যন চি 1 বছৰ 11 মাহ 20 দিন, অপশ্যন ডি 2 বছৰ 10 মাহ 20 দিন। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ এ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল আমাৰ সংবিধানখন
প্ৰস্তুত কৰোঁতে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধান অনুসৰি নাগৰিকৰ মৌলিক অধিকাৰ কিমানটা? অপশ্যন এ 8টা, অপশ্যন বি 11টা, অপশ্যন চি 6টা, অপশ্যন ডি 9টা। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 6টা। নাগৰিকৰ মৌলিক অধিকাৰ 6টা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধানত নাগৰিকৰ কিমানটা মৌলিক কৰ্তব্য আছে? আমাৰ মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন হ'ব পাৰে। অপশ্যন এ 7, অপশ্যন বি 12, অপশ্যন চি 11, অপশ্যন ডি 10। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 11। আমাৰ মৌলিক কৰ্তব্য আছে 11টা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান? অপশ্যন এ 300, অপশ্যন বি 290, অপশ্যন চি 250, অপশ্যন ডি 325। আমাৰ ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব 250। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ 250। ৰাজ্যসভাৰ সদস্য 250, লোকসভা হ'লে 545। 545। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে? অপশ্যন এ 12জন, অপশ্যন বি 2জন, অপশ্যন চি 10জন, অপশ্যন ডি 14জন। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 12জন। ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে 12জন সদস্য মনোনীত কৰিব পাৰে। ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল। ইয়াৰ পিছৰ ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।